উদ্দেশ্য বিৰতিৰ পাছত যোৰহাট নগৰৰ উন্নয়ন ছুপাৰ মাৰ্কেটত পুৱতি-নিশা সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড। প্ৰথম মহলাৰ এখন কসমেটিক সামগ্ৰীৰ দোকানত সংঘটিত হয় এই অগ্নিকাণ্ড। জুইত সম্পূৰ্ণৰূপে জাহ যায় দোকানখন। জুই অন্য ঠাইলৈ বিয়পাৰ পূৰ্বে অগ্নি নিৰ্বাপক বাহিনীয়ে নিয়ন্ত্ৰণ কৰে। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ ধাৰণা কৰা হৈছে। যোৰহাটত সংঘটিত হৈছে পুৱতি-নিশা এই ভয়ংকৰ অগ্নিকাণ্ড। প্ৰথম মহলাৰ এখন কসমেটিক সামগ্ৰীৰ দোকানত সংঘটিত হয় অগ্নিকাণ্ড। জুইত আমি দেখুৱাইছো কিদৰে সম্পূৰ্ণৰূপে জাহ গৈছে দোকানৰ সকলো সামগ্ৰী আৰু এই জুই অন্য ঠাইলৈ বিয়পাৰ পূৰ্বে অগ্নি নিৰ্বাপক বাহিনীয়ে নিয়ন্ত্ৰণ কৰে। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। উদ্ধাৰ হল ব্ৰহ্মপুত্ৰত আবদ্ধ হৈ পৰা মন্ত্ৰী অতুল বৰা। মাজনিশা বোকাখাট মহকুমাৰ প্ৰশাসনে প্ৰেৰণ কৰে SDRFৰ দলে উদ্ধাৰ কৰে মন্ত্ৰীগৰাকীক। বৰ্ণাঢ্য খবৰ ল'বলৈ গৈ ব্ৰহ্মপুত্ৰৰ বুকুৰ বালিচৰত আবদ্ধ হৈ পৰিছিল মন্ত্ৰীগৰাকী। শুকুৰবাৰে শিয়াল চাপৰি আৰু লহৰে চাপৰি অভিমুখে গৈ থকা অৱস্থাত নদীৰ মাজত ফেৰীসহ আবদ্ধ হৈ পৰিছিল মন্ত্ৰীগৰাকী। এই ফেৰীখন উদ্ধাৰৰ বাবে মন্ত্ৰীৰ লগত যোৱা SDRFৰ দলে চেষ্টা চলাই যদিও সফল হ'ব নোৱাৰিলে। পাছত অধিক উদ্ধাৰকাৰী দল ঘটনাস্থলীলৈ প্ৰশাসনে প্ৰেৰণ কৰাত মাজনিশা মন্ত্ৰীগৰাকী নিৰাপদে উপস্থিত হয়। মন্ত্ৰীজনৰ লগতে মুহুৰা জিলা পৰিষদৰ সদস্য তথা গোলাঘাট জিলা পৰিষদৰ উপসভানেত্ৰী ৰশ্মি কাকতিও আবদ্ধ হৈ পৰিছে। আমি সন্মানীয় কৃষি মন্ত্ৰী মহোদয় খবৰ ল'বলৈ গৈছিলোঁ যে আমাৰ ৰাস্তাত যাওঁতে নদীৰ মাজতে আমি কেইবাবাৰো আবদ্ধ হৈছোঁ। এতিয়া আমি ব্ৰহ্মপুত্ৰৰ মাজতে আছোঁ। ৰাতি আন্ধাৰত নাৱৰ চলাচলৰ ক্ষেত্ৰত অসুবিধা হৈছে। গতিকে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ, সকলোৱে আশা কৰিছোঁ যাতে আমি সুস্থভাৱে আপুনি কি ক'ব? এটা বিপদ সংকুল মানে যাত্ৰা, এটা লহৰে প্ৰায় 70 কিলোমিটাৰ দূৰত অৱস্থিত মাজুলীৰ ওচৰত অৱস্থিত এটা চাপৰি, এটা দুখ এটা জীৱন অতিবাহিত কৰিছে। তাৰ খা খবৰ ল'বলৈ মাননীয় মন্ত্ৰী মহোদয় লগ ধৰি আমাক লৈ গৈছে। তাৰ মাজতে সকলো ঘাট প্ৰতিঘাত লৈছে, নাও ৰাস্তাত লৈ গৈছে। মাছ মাৰিবলৈ গৈ মাছমৰীয়াই পালে নৱজাতক। হৃদয়হীন লোকক মানৱতাৰ পাঠ দিলে এগৰাকী মাছমৰীয়াই। মাছ বিক্ৰী কৰি পেট পবৰ্তোৱা মাছমৰীয়াই নতুন জীৱন দিলে এটি অসহায় নৱজাতকক। নিশা নিৰ্জন নৈ পাৰৰ পৰা উদ্ধাৰ কৰিলে এটি অসহায় নৱজাতকক। বৃহস্পতিবাৰে নিশা এই ঘটনা সংঘটিত হৈছে তেজপুৰত। তেজপুৰ জাহাজডুবাৰ চুকুৰ আলী নামৰ মাছমৰীয়াগৰাকীয়ে মৰাভৰলী নদীৰ পাৰৰ পৰা নৱজাতক কন্যাক উদ্ধাৰ কৰি ঘৰলৈ লৈ আহে। প্ৰাণ হেৰুৱাই কোনো লোকে নিজৰ কুকৰ্ম ঢাকিবৰ বাবে এনে জঘন্য কাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে। কিন্তু মাছমৰীয়া চুকুৰ আলীয়ে মানৱতাৰ পৰিচয় দি ৰক্ষা কৰিলে নৱজাতকটিৰ প্ৰাণ। চুকুৰ আলীয়ে নৱজাতকটিৰ প্ৰতিপালন কৰিব বিচাৰে যদিও চৰকাৰী নীতি নিৰ্দেশনাৰ ওপৰতহে নিৰ্ভৰ কৰিব নৱজাতকটিৰ ভৱিষ্যত। তাত মাছ মাৰিব যাওঁতে মানে এনেকৈ বিচাৰি যাওঁতে মানে ফটকৈ মানে চকুৰ আগত মানে পোৱালি এটা পৰি গ'ল। পোৱালি এটা পৰি যাওঁতে মানে মই ভাবিছোঁ যে এতিয়া পোৱালিটো কি মৰি যাব নেকি, পানী বাঢ়ি আছে নদীৰ। সেইকাৰণে মানে পোৱালিটো মানে মই উঠাই লৈ আনিছোঁ, আনি পেলাই ঘৰত দিছোঁ। এই গৰম পানী চৰম পানী কৰি ধুই মেলি মই মানে ভালদৰে মানে পুহিবৰ কাৰণে মানে ৰাখিছোঁ। আৰু তো ৰাতি অনুমানে কিমান? ৰাতি অনুমান 11:30 12টামান হৈছে নেকি। আৰু কোনোবাই যদি পেলাই থৈ গৈছে সিহঁতক তুমি চাইছা নেকি? নাই কোনো নাই, মানে আগে পিছে মানে চালো যে কোনো নাই। মানে নাভিটো পালে মানে অকণ তেজ মানে লিক কৰি আছিলে। তেতিয়া মই কিবা এটা লৈ পেলাই তাক মানে এনেকে মানে বান এটা দি দিছো, পোৱালিটো উঠাই লৈ আনিছো। পোৱালিটো মই লৈ আনিছো। দ্বীপসদৃশ এখন গাঁৱত বছৰৰ 8টা মাহতকৈ অধিক সময় জলবন্দী হয় 42টাতকৈ অধিক পৰিয়াল। যিখন গাঁৱলৈ আপুনি যাব লগা হ'লে বিপদসংকুলভাৱে পাৰাপাৰ হ'ব লাগিব হাত নাৱেৰে। গাঁওবাসীৰ একমাত্ৰ সম্বল টুলুঙা নাও। ঘৰে ঘৰে একোখন নাও নাথাকিলে উপায় নাই প্ৰতিটো পৰিয়ালৰ। ধেমাজিৰ চকুলো স্বৰূপ জীয়াঢল নদীৰ বানে জুৰুলা কৰা বাটঘৰীয়া পঞ্চায়তৰ বাটপথবিহীন সৰু ঢেকেৰা গাঁৱৰ 42টাকৈ পৰিয়ালৰ যাতায়াতৰ একমাত্ৰ মাধ্যম হৈছে হাত নাও। এজন লোক ৰোগত আক্ৰান্ত হ'লে ভৰ বাৰিষাও নাওকে সাৰথি কৰি লৈ আহে চিকিৎসা।
চিকিৎসালয়লৈ। স্বাধীনতাৰ ৭০ দশকৰ পিছতো পোনপটীয়া যোগাযোগৰ পৰা বঞ্চিত গাঁওবাসী। বিধায়ক সাংসদ ৰাজপথেৰে পঞ্চায়তলৈ আহি গুচি যায়, কিন্তু কোনোদিনে গাঁওবাসীৰ দুখ দুৰ্দশাৰ খবৰ নলয়। জীয়াদ হলে সুতি সলোৱাৰ পাছত এতিয়া বছৰৰ ৮-৯টা মাহ জলবন্দী হৈ পৰা সৰু ঢেকৰাবাসী আৰু কিমান দিনলৈ এনেদৰে পাৰ কৰিব লাগিব সময়, কি এক জটিল প্ৰশ্ন তেওঁলোকৰ বাবে। আৰু সন্দৰ্ভত আগবঢ়াইছো ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁইৰ এক প্ৰতিবেদন। হয়, এই মুহূৰ্তত আমি উপস্থিত আছোঁ ধেমাজি জিলাৰ বাটঘৰীয়া পঞ্চায়তৰ অন্তৰ্গত সৰু ঢেকেৰা গাঁৱত। আৰু সৰু ঢেকেৰা গাঁৱত এটা বিশেষ দৃশ্য আপুনি প্ৰত্যক্ষ কৰিব যদিহে আপুনি ইয়ালৈ আহে। ইটালীৰ এখন বিশেষ গাঁও, যিখন গাঁৱত আচলতে প্ৰতিঘৰ লোকৰ ঘৰত কিন্তু নাৱেৰে তেওঁলোকে যাতায়াত কৰে, অত্যাধুনিক যন্ত্ৰচালিত নাৱেৰে তেওঁলোকে অহা যোৱা কৰে। তাৰ পৰিৱৰ্তে কিন্তু ধেমাজি এইখন সৰু ঢেকেৰা গাঁৱৰ গঞাই প্ৰতিঘৰ লোকৰ ঘৰত একোখনকৈ নাও আছে। তেওঁলোকৰ একমাত্ৰ যাতায়াতৰ মাধ্যম হৈছে এনেসমূহ নাও। প্ৰতিঘৰ লোকৰ ঘৰত এনেধৰণৰ কাঠৰ নাও আছে আৰু সেই নাৱেৰে তেওঁলোকে বছৰৰ প্ৰায় 10টা মাহ জীয়াদ হলৰ অভিশাপে তেওঁলোকজন দহিছে। যিহেতু জীয়াদ হলৰ মথাউৰি জীয়াদ হলে সুতি সলোৱাৰ পিছত তেওঁলোকে এনেধৰণে কিন্তু বছৰ ধৰি, আমি ক'বলৈ খুজিছোঁ প্ৰায় 25টা বছৰ ধৰি তেওঁলোকে এনেধৰণে কিন্তু পাৰাপাৰ কৰিবলগীয়া হৈছে কেৱল মাত্ৰ নাৱেৰে। আৰু মোক কেনে সহযোগী এটা দৃশ্য দেখুৱাইছে যে কিদৰে তেওঁলোকে এখন টুলুঙা নাৱক তেওঁলোকে সাৰথি কৰি বছৰ ধৰি তেওঁলোকৰ জীৱন তেওঁলোকে পাৰ কৰিছে। এই মুহূৰ্তত এগৰাকী স্থানীয় যুৱকৰ পৰা আমি জানিব বিচাৰিম এই গাঁওখনৰ অৱস্থিতি কেনেকুৱা, কোন পঞ্চায়তৰ আৰু আপোনালোক কেনেধৰণে আপোনালোকে জীৱন নিৰ্বাহ কৰিবলগীয়া আছে। ইয়াত যেতিয়া এগৰাকী ৰোগী যেতিয়া তেওঁলোকে আচলতে ৰোগত আক্ৰান্ত হয়, তেওঁলোকে কেনেকৈ ধৰণে আপোনালোকে নিবলগীয়া এটা অৱস্থা হয়। বিশেষকৈ আপোনালোকক ধন্যবাদ জনাইছোঁ, ইমান কষ্ট কৰি এইখন আপোনালোকে আহি খবৰ লৈছে। এইখনৰ ইয়াত দুখ বেদনা এতিয়া মানুহে যিখিনি ক'ব লগা আছে বহুত আছে দুখ বেদনাবিলাক। আপোনালোকে নিশ্চয় দেখিছে এইখন হ'ল বাটঘৰীয়া পঞ্চায়তৰ সৰু ঢেকেৰা গাঁও। এইখন বহুত দিনৰ আগৰ পৰাই হয়তো 20-10 এনেকুৱা আগৰ পৰাই মানে এইটো জীয়াদ হল সুতি সলোৱাৰ পাছত মানে এনেকৈ প্ৰায় ডুবি থাকে। মানুহবিলাকৰ পূৰা জীয়া শাস্তি হৈছে, মানে হাঁহ নচৰা অৱস্থা হৈছে, মানে যাতায়াত ব্যৱস্থা সকলো মানে শেষ হৈ গৈছে। ইয়াত নাও, সৰু টুলুঙা নাৱে ইয়াৰ পৰা ৰাস্তালৈকে ওলাই যাব লগা হয় বহুত কষ্টৰে। আজি বেমাৰী যদি আহে, বেমাৰীকো সেই নাৱতে উঠাই নিব লগা হয়, বহুত কষ্ট হয়। ইয়াত গাড়ী আপোনালোকে দেখিছে ৰাস্তা হয়তো এসপ্তাহ আগত আপোনালোকে অহালৈ দেখিলে ইয়াৰ ৰাস্তাৰ ওপৰত আপোনালোকে ইয়াত এইবিলাক দেখিছে বহুত ওপৰলৈকে পানী হৈছে। হয়, এতিয়া বানৰ সময়ত ৰিলিফ সাহাৰ্য পাইছেনে? সাহাৰ্য অলপ দিনৰ আগতে আমি দিছে তেওঁলোকে, খুব কম পৰিমাণে এদিনৰ কাৰণে। বিধায়ক ৰমেশ পেগু অথবা সাংসদ প্ৰধান বৰুৱা এই গাঁওখন কেতিয়াবা আহিছে? এই গাঁৱলৈ আহি পোৱা নাই, সদ্যহতে ইয়ালৈ আহিবৰ কাৰণে তেওঁলোকে অলপমান অসুবিধা পাব পাৰে, মানে যাতায়াত ব্যৱস্থাটো বৰ ঠিক নহয়। তেওঁলোকে গাড়ী আহি পঞ্চায়তৰ বাটঘৰীয়া পঞ্চায়তৰ এইটো যেতিয়া ৰাস্তা আহি পেলাই গুচি যায়, তেওঁলোকে ৰাস্তাই পাৰ হৈ যায়। গাঁৱত কিমান পৰিয়াল আছে? পৰিয়াল ধৰি লওক ইয়াত 40-42 মান আছে। হয়, নিশ্চিতভাৱে 40টা পৰিয়ালৰ বসবাস কৰা এইখন গাঁৱৰ কিন্তু ৰাইজসকলৰ ভোটৰ মূল্য হয়তো আছে, কিন্তু ভোটৰ সময়ত তেওঁলোকে ভোট ভিক্ষা কৰে, কিন্তু বিধায়ক অথবা সাংসদে কিন্তু বাটঘৰীয়া পঞ্চায়তৰ ৰাজপথেৰে তেওঁলোকে এইসকল লোকৰ যি আৰ্তনাদ, এইসকল লোকৰ যি আচলতে চিৎকাৰ তেওঁলোকে শুনি নাপায়। ৰাজ্যত বান বিভীষিকাৰ সমান্তৰালকৈ নৈ উপনৈসমূহৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি নৈপৰীয়া ৰাজ্যক এক প্ৰকাৰে দিশহাৰা কৰিছে। শোণিতপুৰ জিলাৰ ঠেলামৰা ৰাজ্য চক্ৰৰ অন্তৰ্গত বহু পুৰণি গাঁও তেলিয়া গাঁও এতিয়া ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়াত নিশ্চিহ্ন হোৱাৰ উপক্ৰম হৈছে। ব্ৰহ্মপুত্ৰৰ কালৰূপী খহনীয়াত নিতৌ ঘৰ মাটি উচন কৰাৰ লগতে কৃষিভূমি জাহ গৈছে। এফালে বান বিভীষিকাই সকলো তছনছ কৰাৰ সমান্তৰালকৈ শোণিতপুৰৰ তেলিয়া গাঁৱত এতিয়াই মহাবাহুৰ খহনীয়াই বহু পৰিয়াললৈ অমানিশা নমাই আনিছে। আৰু এই সন্দৰ্ভত আগবঢ়াইছো হৰেণ ভূমিজৰ এক প্ৰতিবেদন। হয়, নিশ্চয়কৈ বানৰ সমান্তৰালকৈ এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গৰাখহনীয়াৰ কালৰূপ। আৰু মই বৰ্তমান উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ ঠেলামৰা ৰাজ্য চক্ৰৰ অন্তৰ্গত তেলিয়া গাঁৱত। এই তেলিয়া গাঁওখনত ব্ৰহ্মপুত্ৰ নৈয়ে এতিয়া গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।
তেলীয়া গাঁওখনলৈ চৰম ভাবুকি কঢ়িয়াই আনিছে কাৰণ তেলীয়া গাঁওখনৰ কাষেৰে বৈ গৈছে এতিয়া ব্ৰহ্মপুত্ৰ নৈ নিতৌ যাহ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত শ শ বিঘা মাটি বহু পৰিয়ালৰ ঘৰ মাটি আমি য'ত উপস্থিত আছোঁ সেই ঠাইখন ঘৰ আছিলে সেই দৃশ্য দেখুৱাম আমি এয়া হৈছে এখন গাঁৱৰ দৃশ্য এই নৈখন য'ত বৈ আছে ব্ৰহ্মপুত্ৰ নৈ সেই ঠাইখনত বহু পৰিয়ালৰ ঘৰ দুৱাৰ আছিলে কিন্তু এতিয়া নৈ বৈ আছে কাৰণ ব্ৰহ্মপুত্ৰই ভয়ংকৰ ৰূপত গৰাখহনীয়া অব্যাহত আছে মই দেখুৱাই আছোঁ সমগ্ৰ দৃশ্য এনেধৰণে ব্ৰহ্মপুত্ৰই নিতৌ গৰাখহনীয়া অব্যাহত ৰাখিছে এই অঞ্চলটোত যাৰ ফলত এই সমগ্ৰ অঞ্চলটো এতিয়া ব্ৰহ্মপুত্ৰৰ খহনীয়াত যাহ যোৱাৰ উপক্ৰম হৈছে এই অঞ্চলটো ৰাইজসকল আচলতে তেওঁলোকে আতংকিত হৈ পৰিছে গৰাখহনীয়াক লৈ আমি কথা পাতিম ইয়াৰে স্থানীয় লোকৰ সৈতে কি ক'ব আমাৰ গাঁৱটো বহুত পুৰণি গাঁও হয় আমাৰ আপুনি দেখি আছে পুৰা গাঁও আছিলে পুৰা নদীয়ে লৈ গ'ল বুকুৰ মাজত এইটো ৰাস্তা যোৱাকালিলৈকে পুৰা ৰাস্তাই আছিলে আজি চাওক পুৰা নদী বুকুৰ মাজত আছে মানে আমি বহুত আতংকিত তেলেগাঁও ৰাইজ পুৰা আতংকিত এনেকুৱা হ'লে আমাৰ গাঁৱটো পুৰা উঠাই নিবলৈ বেছি বছৰ নালাগে বেছি টাইম নালাগে সিদিনা আমাৰ কৰ্তৃপক্ষৰ পৰা চাই গ'ল যোৱা বছৰো আহিছিলে বছৰে বছৰে আহিয়ে থাকে কিন্তু চাই যায় কামটো এতিয়ালৈকে হোৱা নাই কেতিয়াও হোৱা নাই নহয় কংগ্ৰেছ চৰকাৰ দিনত হৈছে নহয় এতিয়া বিজেপি চৰকাৰ দিনত মানে কৰ্তৃপক্ষ আহাটো আহে চাই বছৰে বছৰে চাই পেলাই গুচিয়ে যায় মানে কামটো নকৰে আমাৰ গাঁৱটো মানে বহুত এই বানৰ পৰা বহুতেই অসুবিধা বছৰে বছৰে পুৰা গাঁও আছিলে এই বহুত আগলৈকে গাঁও আছিলে এতিয়া মানে পুৰা বুকুৰ মাজত নদীৰ বুকুৰ মাজত আছে মানে শ শ মাটি আমাৰ লৈ গৈছে এতিয়া মানে পুৰা বেলেগ জেগাত ঘৰ মাত্ৰ আছে আমাৰ মাটিবিলাক চব নদীৰ বুকুতে আছে বেলেগ জেগাত গৈছে চব মানুহবিলাক একো নাই এতিয়া সিদিনা বিধায়ক আহিছে ফটো লৈছে ফটো এবাৰ ফেচবুকত দিলে হ'ল কাম ইমানে আৰু তাৰ পৰা মানে এটা কামো হোৱা নাই এতিয়ালৈকে আৰু খবৰ জনাই থাকিম বাতৰিত পুনৰ সময় হৈছে খন্তেক বিৰতিৰ উভতিছো বিৰতিৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি চৰকাৰী কৰ্মচাৰীয়ে যুৱতী মহিলাক দেখুৱাইছে আত্মনিৰ্ভৰশীলতাৰ পথ এগৰাকী চৰকাৰী কৰ্মচাৰীৰ নাম সাগৰিকা দেৱী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰী সাগৰিকা দেৱীৰ ঘৰ ঢিঙৰ ডুমডুমীয়া সত্ৰত এগৰাকী যুৱতীয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰশীল ভাৰতৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই চৰকাৰী কৰ্মচাৰী হৈও আন নিবনুৱা যুৱতী মহিলাক দেখুৱাইছে আত্মনিৰ্ভৰশীলতাৰ পথ 2018 চনত গুৱাহাটীত কেক প্ৰস্তুত কৰাৰ প্ৰশিক্ষণ লৈ উন্নত মানৰ কেক প্ৰস্তুত কৰি আৰম্ভ কৰিছিল ব্যৱসায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ পিছত নিজৰ কৰ্মব্যস্ততাৰ মাজতো আন যুৱতী মহিলাক প্ৰশিক্ষণ দিবলৈ সংকল্প লয় ইতিমধ্যে 20 গৰাকীতকৈ অধিক যুৱতীয়ে সাগৰিকাৰ পৰা প্ৰশিক্ষণ লৈ আৰম্ভ কৰিছে কেকৰ ব্যৱসায় বৰ্তমান আন 10 গৰাকী যুৱতী মহিলাই প্ৰশিক্ষণ গ্ৰহণ কৰি আছে সাগৰিকাৰ ওচৰত এই প্ৰশিক্ষণ কালত কেনেকৈ উন্নত মানৰ কেক আৰু বিভিন্ন ডিজাইনৰ লগতে ৰং বিৰঙী কেক প্ৰস্তুত কৰিব পাৰি তাৰে প্ৰশিক্ষণ দিছে মই নিজে কৰি ভাল পাওঁ কামটো কৰি ভাল পোৱাৰ কাৰণে মই কামটো ষ্টাৰ্ট কৰিলোঁ তাৰপিছতে প্ৰধানমন্ত্ৰী ঘোষণাটোৰ পিছত ভাবিলোঁ যে দেশৰ এনেকৈ যদি মই কাৰোবাক সহায় কৰিব পাৰোঁ দেশৰ সহায় কৰা নিচিনাই হ'ব ত' মই তেনেকৈ মানে এইটো প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰিলোঁ আৰু প্ৰশিক্ষণৰ পিছতে এতিয়া মই যেনেকৈ পাইছোঁ তেনেকৈ যাক শিকাইছোঁ তেখেত তেনেকৈ ছাকচেছ হৈছে আৰু এতিয়ালৈকে 20 জন মানুহক দিয়া হ'ল আৰু তেখেত সকলো কামত লাগিছে সকলো ধৰণৰ কেক পোৱা যায় মানে ভেজ কেক হওক নন ভেজ হওক বাৰ্বিৰ পৰা আদি কৰি গোটেইখিনি মানে উন্নত মানৰ কেক পোৱা যায় আৰু বজাৰত নহ'লে ঘৰৰ পৰাই নিয়ে এতিয়া মানে মই বজাৰত দিয়া হোৱা নাই ঘৰৰ পৰাই কেকবোৰ লৈ গৈ আছে মানুহে কথাই নহয় বিজনীৰ ৰং তুলিকাৰে কৰোনাৰ বিৰুদ্ধে সজাগতাৰ চেষ্টা নিশা ৰাজপথত চিত্ৰ অংকন কৰি এছাম যুৱক যুৱতীয়ে দিলে মাৰাত্মক কৰোনা ভাইৰাছক প্ৰতিৰোধৰ আহ্বান চৰকাৰে দিনে নিশাই কৰোনা প্ৰতিৰোধৰ বাবে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰি অহাৰ সময়তে উদীয়মান যুৱক যুৱতীৰ এই প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হয় পথৰ দাঁতিত থকা দেৱালসমূহত যুৱক যুৱতীসকলে আঁকিলে এই আকৰ্ষণীয় ৰূপত চিত্ৰসমূহ ছুপাৰ হিৰোসকলে মাস্ক পৰিধান কৰি কৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজ দি অহাৰ চিত্ৰ অংকন কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰে একেদৰে সামাজিক দূৰত্ব মাস্ক পৰিধান সঘনাই হাত ধোৱা আদিৰ ক্ষেত্ৰতো যুৱক যুৱতীসকলে নিজৰ সৃষ্টিশীল কৰ্মৰে সজাগতা বৃদ্ধিৰ প্ৰয়াস কৰে নিশা সান্ধ্য আইনৰ মাজতে প্ৰশাসনৰ অনুমতি লৈ উদীয়মান যুৱক যুৱতীসকলে ৰাজপথলৈ ৰং তুলিকাই ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস চলায় যুৱক যুৱতীসকলৰ এনে প্ৰচেষ্টাক ৰাইজে আদৰণি জনাইছে
ইয়াত পেইণ্টিঙৰ জৰিয়তে মানে মানুহক বুজাব বিচাৰিছে যে মাস্ক পৰিধান কৰক আপোনালোকে, আৰু মাস্ক পৰিধান কৰিলে হয়তো আমাৰ এই কৰোণাৰ পৰা অকণমান আমি মানে ছেফ হৈ থাকিব পাৰিম। আৰু সেয়েহে আমি মানে ভাবিলোঁ যে আমি ইয়াত মানে কিবা এটা বিশেষ ধৰণে অংকন এটা কৰোঁ। সেই ক্ষেত্ৰত আমি ভাবিলোঁ যে আমাৰ মানুহখিনি আৰু বিশেষ ল'ৰা ছোৱালীখিনিও মানে এভেঞ্জাৰ্ছ বা ছুপাৰ হিৰোছৰ প্ৰতি বৰকৈ আকৰ্ষণ হয়। তেওঁলোকৰ আকৰ্ষিতটো খুব মানে সহজে মানে তৎক্ষণাত হৈ পৰে। সেইকাৰণে আমি ভাবিলোঁ যে এভেঞ্জাৰ্ছ আকো আৰু তেওঁলোকক মাস্ক লগাই দিওঁ, তেতিয়াহ'লে হয়তো মানে মানুহে সেইটো দেখি নিজেও মানে অনুভৱ কৰিব, হয় আমি মানে মাস্ক পৰিধান কৰিব লাগে, ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগে, আৰু মানে ইভেন অকল এইটোৱে নহয়, আমি ইয়াৰ উপৰি সঘনাই হাত ধুব লাগে, চেনিটাইজ কৰিব লাগে হাতখন, আৰু ডিষ্টেঞ্চটো মেইনটেইন কৰি চলিলে হয়তো কৰোণাৰ পৰা আমি অকণ। মঙলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় ১/২ শতাধিক গাঁও তৃতীয়বাৰৰ বাবে বানৰ কবলত। হাহাকাৰ পৰিৱেশ মঙলদৈ বন্দিয়া গাঁও পঞ্চায়তত। মঙলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত বন্দিয়া, উজাগাঁও, চাউলখোৱা, পুঠিমাৰী, উন্দুলাজাৰ, মোৱামাৰী গাঁও দুখন পুনৰ বানৰ কবলত। এক হাহাকাৰ পৰিৱেশ গাঁওসমূহত। ব্ৰহ্মপুত্ৰৰ পানী বঢ়াৰ লগে লগে নৈ উপনৈসমূহ উফন্দি উঠাত বানত প্লাবিত হৈছে ১/২ শতাধিক গাঁও। পুনৰ মুধচলে পানী ঘৰসমূহত পুনৰ ওখ স্থানত আশ্ৰয় ল'ব লগা হৈছে প্ৰাণাকান্ত। কোনেও নিজৰ ঘৰখন এৰি যাব নোৱাৰি ঘৰৰ ভিতৰতে চাং পাতি বিপদজনকভাৱে আশ্ৰয় গ্ৰহণ কৰিছে। প্ৰশাসন আৰু জনপ্ৰতিনিধিক বানাক্ৰান্ত লোকসকলে পৰ্যাপ্ত খাদ্য সামগ্ৰী যোগান ধৰিবলৈ দাবী জনাইছে। আৰু এই সন্দৰ্ভত আগবঢ়াইছো নৱজ্যোতি মহন্তৰ এক প্ৰতিবেদন। নিশ্চয়কৈ তৃতীয়বাৰ বানৰ কবলত পৰিছে দৰং জিলাৰ ১.৫ শতাধিক গাঁও এতিয়া পুনৰ বানৰ কবলত পৰাৰ লগে লগে আশ্ৰয় শিবিৰলৈকে স্থানান্তৰ হৈছে লোকসকল। আমি এটা পৰিৱেশ দেখুৱাম মঙলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত এয়া বান্দিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত এখন গাঁও, যিখন গাঁও এতিয়া এনেধৰণে পানীৰ কবলত, অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ পানী বঢ়াৰ লগে লগে এই অঞ্চল মানে প্লাবিত হৈ পৰিছে, আৰু সকলো লোক ইতিমধ্যে পানী কমাৰ লগে লগে ঘৰলৈকে আহিছিল যদিও পুনৰ পানী বঢ়াৰ লগে লগে এই ধৰণে আশ্ৰয় শিবিৰলৈকে যোৱাত এই ঘৰসমূহ এতিয়া প্ৰায় আধা অংশ পানীৰ তলত। দেখুৱাইছে দৃশ্য কামচৰ ৰমেশে দেখুৱাইছে। এয়া মঙলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত, অৰ্থাৎ মঙলদৈ চহৰ নিকটৱৰ্তী এখন গাঁও, যিখন গাঁও এতিয়া এনেধৰণে পানীৰ কবলত, আৰু যথেষ্ট লোক ইয়াতে আছে, কিন্তু সেইসমূহ লোক এতিয়া আশ্ৰয় শিবিৰলৈকে যাব লগা অৱস্থা সৃষ্টি হৈছে। স্থানীয় লোকৰ আছে কথা পাতি যত্ন কৰিম, যিহেতু তৃতীয়বাৰৰ কাৰণে বানৰ কবলত পৰিলে মঙলদৈ, আৰু এতিয়া কি গাঁও পঞ্চায়তৰ কি গাঁও ইয়াতে প্লাবিত হৈছে? হয়, নমস্কাৰ। মই আজি 5 মাহে মানে ক'ভিড-19ত মানুহবিলাক যিটো নেকি মানুহখিনি মানে আৰ্থিক অৱস্থাত যিটো নেকি জুৰুলা হৈ গৈছিল, তাৰ উপৰিও মানে আজি বানপানীয়ে মানুহবিলাক তাতোকৈ বেছিকৈ জুৰুলা কৰিলে। যেনিবা এবাৰ দুবাৰকৈ নহয়, মানুহ দ্বিতীয়বাৰ যেতিয়া নেকি বানপানী আহিলে, দ্বিতীয়বাৰ বানপানী আহোঁতে মানুহবিলাকে খেতি বাতি কিছু যথেষ্ট নষ্ট কৰিছিলেই, কিন্তু কিছু যদিও চপাইছিল পানীত মানে ভিজা অৱস্থাতে। তাৰোপৰি মানে মানুহবিলাকে মানে এই বৰষুণৰ কাৰণে মানুহবিলাক ধান মাকৈ এইবিলাক শুকাব নোৱাৰিলেই আকৌ তৃতীয়বাৰ ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে মানুহবিলাক যথেষ্ট জুৰুলা কৰি গ'ল। চৰকাৰৰ ফালৰ পৰা একো সা সুবিধাও মানে আগবঢ়োৱা নাই। মানুহবিলাক বৰ আতংকিত হৈ গৈছে। আপোনালোকে নিজে দেখিছে কেনেকুৱাকৈ মানুহবিলাক মানে ঘৰৰ চোতালেৰে সোঁত বৈছে। হয়, ঘৰৰ চোতালেৰে সোঁত বৈছে। গতিকে চৰকাৰক মই টানি অনুৰোধ জনাইছোঁ যাতে তেওঁলোকক চৰকাৰৰ ফালৰ পৰা সাহায্য। হয়, বান্দিয়া পঞ্চায়ত বুলি কওঁতে আমাৰ এতিয়া ধৰক মঙলদৈ সমষ্টি ৰাজহ চক্ৰৰ অন্তৰ্গত আপোনাৰ বান্দিয়া পঞ্চায়ত, উজাগাঁও, উন্দলাজাৰ, চাউলখোৱা, পুঠিমাৰী, মোৱামাৰী, তেনেকৈ প্ৰায় 7খনমান গাঁও পঞ্চায়ত মানে সম্পূৰ্ণ পানী। মঙলদৈ চহৰৰ গাতে লাগি থকা। হয়, মঙলদৈ চহৰৰ গাতে লাগি থকা মানে ৰাষ্ট্ৰীয় পথ ঘাইপথৰ নিচেই ওচৰত লাগি থকা এইখন গাঁও পঞ্চায়ত। খবৰ ল'বলৈ যেনিবা এতিয়া আমাৰ মঙলদৈ সমষ্টিৰ বিধায়ক মাজে সময়ে আহে যদিও মানে খুব এটা হেৰি নহয়। এতিয়া যোৱাকালি আমি গম পাইছিলোঁ যে CM আহিছিলে চিপাঝাৰলৈ, কিন্তু মঙলদৈ সমষ্টিৰ যেনিবা এটা বিজেপিৰ এজন হেৰি আছে, বিধায়ক আছে, বিধায়কে যিটো হাৰত মানুহবিলাক সহায় সাহায্য আগবঢ়াব লাগিছিল সেই হিচাপে আমি দেখা নাই। কৃষকৰ সপোন এতিয়া নদীৰ বুকুত। সকলো খেতি মাটি নৈ খহনীয়াই লৈ গ'ল। মূৰে কপালে হাত দিছে কৃষকে। টংলাৰ সমীপৰ নামজলা গাঁৱৰ 6জন যুৱকে প্ৰায় 30 বিঘা মাটিত বিভিন্ন প্ৰজাতিৰ বগৰী, অমিতা, বিলাহী, আলু, মালভোগ কল, ফুল, জিকা আদিৰ খেতি কৰি আশাৰ বতৰ আনিছিল। সেই বাতৰি আমি সম্প্ৰচাৰ কৰিছিলোঁ। কিন্তু অতি পৰিতাপৰ কথা যে সেই খেতি কৰা সকলো মাটি নৈ খহনীয়াই লৈ গ'ল। আৰু এতিয়া কৃষকসকলে মূৰে কপালে হাত দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে।
আৰু এই সন্দৰ্ভত ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথৰ এক প্ৰতিবেদন। মই উপস্থিত আছোঁ নামজলাহত আৰু এই নামজলাহৰ পৰাই আমি ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ কেইজনমান উদীয়মান যুৱকৰ যি অশেষ প্ৰচেষ্টাত আচলতে অমিতা খেতিকে আৰম্ভ কৰি বগৰী খেতিকে আশাৰ বতৰা এক আশাৰ আগনি তেওঁলোকে সিঁচিছিলে আৰু তেওঁলোকে সেই তাৰ স্বাৱলম্বিতাৰ এক নিদৰ্শন দাঙি ধৰিছিলে আৰু সেই কৃষক কেইজনৰ এতিয়া তেওঁলোকৰ যি অমিতা গছৰ পৰা আৰম্ভ কৰি বগৰী গছৰ খেতি মোৰ কেমেৰা সহযোগে দেখুৱাব যি ননৈ খহনীয়া সেই সকলো ননৈ খহনীয়া ইতিমধ্যে শেষ কৰি লৈ গ'ল যি নেমু টেঙাৰ বাগান আছিলে তেওঁলোকৰ যি কলৰ মালভোগ কলৰ বাগান আছিলে নতুনকৈ কল ৰোপণ কৰিছিলে মোৰ কেমেৰা সহযোগে দেখুৱাই আছে আচলতে বগৰী গছ কেনেকৈ খহাই লৈ গৈছে মোৰ কেমেৰা সহযোগে দেখুৱাই অমিতা গছ এই সকলো একচুৱেলি এক ধ্বংস কৰি দিলে বুলি ক'ব লাগিব তেওঁলোকৰ যি আশাৰ সপোন আছিলে সকলো শেষ হৈ গ'ল কি ক'ব দাদা খহনীয়া কেতিয়াৰ পৰা খহনীয়া আৰম্ভ খহনীয়া একেবাৰে পানী অহাৰ পৰা তাৰমানে আজিলৈকে ৰক্ষা নাই গোটেইখিনি তাৰমানে মোৰ টেঙা বাগান আধা বিঘা গ'ল আৰু এতিয়া বাঁহ বেত এই কাটি আছোঁ তাৰপিছত কচু আছে 2.5 বিঘা সেইবিলাকো যাওঁ অৱস্থাই হৈছে আৰু ক'ত কেইটা গৰা আৰু সেইখিনি পালে আৰু আপোনাৰ মুঠ কেইবিঘামান মাটি গ'লে ননৈ মোৰ ননৈ বুকত মোটামুটি 2.5 বিঘা গুচি গৈছে 2.5 বিঘা গুচি গ'লেই আৰু এজন খেতিয়ক আছে আপুনি কি খেতি লগাইছিলে আমি দেখিছোঁ যে তিয়হ নেচেৰা তিয়হ ফুল জিকা তাৰপিছত অমিতা কলৰ এইবোৰ লগোৱা হৈছিল তাৰে মোটামুটি অমিতা 2.5 বিঘামান লৈ গ'ল বগৰী 2.5 বিঘামান নিছে কল 1 বিঘামান লৈ গৈছে তাৰপিছত জিকা মোটামুটি 2.5 বিঘাৰ ওপৰত লৈ গৈছে নেচেৰা অলপ লৈ গ'ল এই খহনীয়াটো এইবাৰে হৈছে নে হৈ থাকে বছৰে হৈ থাকে চৰকাৰে কোনো ব্যৱস্থা নলয় নেকি চৰকাৰেতো আমি চৰকাৰৰ মানুহ অহা দেখাই নাই আজিলৈকে দেখাই নাই চৰকাৰৰ মানুহ ক'ত বা কি কৰি থাকে বহুত দেখা পাওঁ চৰকাৰৰ মানুহ বহুত লেকচাৰ দি থকা দেখা পাওঁ কিন্তু তেওঁলোকে লেকচাৰহে দিয়ে কিন্তু কামততো আজিলৈকে অহা আমি দেখা নাই যিমান টকা আপুনি খটুৱাইছিলে সেই টকা এতিয়ালৈ উঠিলনে আপোনাৰ ক'ত উঠিব এইখিনি আমি আৰম্ভ হৈছিলেহে ফল লাগাৰ আৰম্ভ হৈছিলে মোটামুটি আমি 60,000 টকা আমাৰ খৰচা হৈছিলে ইয়াতে তাৰপিছততো এতিয়াতো এই পইচাটো উঠি অহাৰ কোনো পথ নাই চব গুচি গৈছে হয় আচলতে নদীৰ বুকুত কিদৰে আচলতে ফুল জিকাৰ পৰা আৰম্ভ কৰি নেচেৰা গছকে সকলো ইতিমধ্যে নদীৰ বুকুত হেৰাই গ'ল আচলতে বহু সপোনত কৰি তেওঁলোকে প্ৰায় 70-80 হাজাৰ টকা খৰচ কৰি পেলাই এইদৰে আচলতে নেচেৰা তিয়হ তেওঁ ফুল জিকা এইদৰে খেতি কৰিছিলে সেই খেতি কিন্তু তেওঁলোকে বিক্ৰী কৰিব নোৱাৰিলে লাগিব ধৰিছিলে মাত্ৰ তাৰপিছতে কিন্তু যি বাঢ়ুণী পানী আহিলে নোৱানো এই বাঢ়ুণী পানীয়ে আচলতে সকলো ধ্বংস কৰি দিলে বুলি ক'ব লাগিব এইসকল খেতিয়ক আচলতে তেওঁলোকে এতিয়া মূৰে কপালে হাত দিছে যিহেতু তেওঁলোকৰ যি গৰাখহনীয়াটো বাৰে আচলতে ইয়াৰ জনপ্ৰতিনিধি বা বিভাগীয় কৰ্তৃপক্ষ জলসম্পদ বিভাগক তেওঁলোকে আবেদন কৰিছিলে যে আচলতে এই উপৰুৱা কৃষক খেতিয়কসকলে যি তেওঁলোকে বাহিৰত কাম কৰি আছিলে বাহিৰত কাম কৰি আহি আচলতে লকডাউনৰ সময়ত তেওঁলোকে ইয়াতে আহিছিলে আহি কাম কৰি পেলাই আচলতে এক স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছিলে তাৰপিছতো কিন্তু যি খেতি তেওঁলোকে অমিতা গছকে আৰম্ভ কৰি প্ৰায় 5 বিঘাতকৈ অধিক মাটি ইতিমধ্যে নদীৰ বুকুত হেৰাই গ'ল এঘৰ মানুহৰ যদি 5 বিঘা যায় 5-6-7 জন প্ৰায় 25-30 বিঘা মাটি ইতিমধ্যে নদীৰ বুকুত হেৰাই গ'ল হেৰাই যোৱাৰ পিছতো কিন্তু বিভাগীয় কৰ্তৃপক্ষই এতিয়ালৈকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে আজিৰ পৰা ৰাজ্যত সাপ্তাহিক লকডাউন শনিবাৰ আৰু দেওবাৰ ৰাজ্যত সম্পূৰ্ণ লকডাউন সাপ্তাহিক লকডাউনত স্তব্ধ জনজীৱন ৰাজপথ বজাৰ সমাৰ আদিত বিৰাজ কৰিছে নিমাময় পৰিৱেশে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে সাপ্তাহিক লকডাউনত জনশূন্য গুৱাহাটী মহানগৰীৰ ৰাজপথ কেৱল জৰুৰী সেৱাত নিয়োজিত লোকসকল ঘৰৰ বাহিৰলৈ ওলাই অহা পৰিলক্ষিত হৈছে মহামাৰী কৰোনাক পৰাজিত কৰাৰ বাবে চৰকাৰী নীতি নিৰ্দেশনা সৰ্বাত্মকভাৱে পালন কৰা পৰিলক্ষিত হৈছে অসমীয়াৰ প্ৰচলিত এষাৰ কথা আছে যাৰ নাই বাহ তাৰ নাই সাহ বাৰীৰ ঢাপৰ বাহ জুপি অসমীয়াৰ সাহ আছিল মান আছিল ব্যৱহাৰ জানিলে এজোপা বাহেৰে এখন ঘৰ চলিছিল বাহৰ আটকধুনীয়া সামগ্ৰী প্ৰস্তুত কৰি স্বাৱলম্বিতাৰ সন্ধান দিছে শিৱসাগৰ এজন উচ্চ শিক্ষিত যুৱকে অসমীয়া স্নাতকোত্তৰ ডিগ্ৰীধাৰী শিৱসাগৰৰ পাৰ্থপ্ৰতিম দাসে সাৰ্থক কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰ ভাৰতৰ শ্লোগান আৰু এই সন্দৰ্ভত আগবঢ়াইছো জয়জ্যোতি গগৈৰ এক প্ৰতিবেদন আত্মনিৰ্ভৰ অসমৰ এগৰাকী আত্মনিৰ্ভৰশীল যুৱকৰ সৈতে মই এই মুহূৰ্তত উপস্থিত আছো এইগৰাকী যুৱকৰ নাম পাৰ্থপ্ৰতিম দাস বাঁহৰ বিভিন্ন সামগ্ৰী তেওঁ নিজে নিৰ্মাণ কৰি নিজে তৈয়াৰ কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে আন 10 জনকো তেওঁ সংস্থাপনৰ বাট দেখাইছে আমি জানিব খুজিম তেওঁ এই উদ্যোগ কিমান দিন ধৰি গ্ৰহণ কৰিছে আৰু কি কেনে ধৰণৰ সামগ্ৰী তেওঁ নিৰ্মাণ কৰিছে এয়া পাৰ্থপ্ৰতিম দাস বিগত কিমান দিন ধৰি
এই কামটোৰ লগত আপুনি জড়িত হৈ আহিছে? মই 2009 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা আহি ঘৰতে এনেই থকাতকৈ কিবা এটা কৰিম বুলি ভাবিছিলোঁ আৰু তেতিয়া মই বাঁহৰ কামটোৰ প্ৰতি অলপ উৎসাহিত হৈছিলোঁ বেলেগৰ পৰাও আৰু তেতিয়াই 2010 চনৰ পৰা মই বাঁহৰ কামটো ষ্টাৰ্ট কৰি এতিয়ালৈকে কৰি আছোঁ আৰু মোৰ ইণ্ডাষ্ট্ৰিটোৰ মেইন কামটো হ'ল আপোনাৰ ফাৰ্নিচাৰ ইণ্টেৰিয়ৰ ডেক'ৰেশ্যন তাৰপৰা বেম্বো লেম্পছেটছ ইত্যাদি ধৰণৰ সামগ্ৰীখিনি মই বনাবলৈ চেষ্টা কৰি আছোঁ আৰু যিমান পাৰোঁ সিমান আধুনিকৰণ কৰিবলৈ চেষ্টা কৰিছোঁ। এই বিক্ৰীৰ ব্যৱস্থাটো কি কেনেধৰণৰ? বিক্ৰী ব্যৱস্থাটো আপোনাৰ প্ৰথমৰ পৰা আমি এক্সিবিশ্যন কৰোঁ। অসমত যিমান ঠাই আছে আপোনাৰ প্ৰত্যেক বছৰে 2-3খনকৈ এক্সিবিশ্যন হৈ থাকে আৰু এক্সিবিশ্যন হোৱা আপোনালোকে নিজেও সেইখিনিত কেতিয়াবা আমি আমাৰ সাক্ষাৎকাৰ লোৱা আমিও দেখিছোঁ। তেনেদৰে আমি কৰি আছিলোঁ আৰু এতিয়া মই শ্ব'ৰুম এটা খুলিছিলোঁ ধেমাজিত, কিন্তু লকডাউন আৰু কা আন্দোলনৰ বাবে গোটেই বিজনেছটো অকণমান কি সামগ্ৰী আছে এতিয়া? বৰ্তমান আপোনাৰ বাঁহৰ বিচনা আছে, সোফা আছে, ডাইনিং ছেট আছে, বাঁহৰ লেম্পছেট আছে, তাৰপিছত ইণ্টেৰিয়ৰ ডেক'ৰেশ্যন যদি কোনোবাই কৰিব বিচাৰে কৰিছোঁ। মই তেনেকৈ পাৰ্টিশ্যন এইবিলাক কাম কৰি আছোঁ। সঁহাৰিটো কেনেকুৱা? ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে? ৰাইজৰ সহায় আপোনাৰ যথেষ্টখিনি ভালেই পাওঁ। কেতিয়াবা খালি 2-1ৰ কাৰণে অকণমান অসুবিধা হয় আৰু সেইকাৰণে সকলোকে আপোনাৰ কিছুমানে কম দামত বস্তুটো বিচাৰে, কিন্তু মই যিমান পাৰোঁ মানে ফিনিচিং দিবলৈ চেষ্টাটো কৰিছোঁ, অকণমান আধুনিকৰণ কৰিছোঁ আৰু বাঁহৰ যিটো গেৰেণ্টি কথা আছে, বাঁহটো এনেই সকলোৱে জানে যে ঘূনে খায়, গতিকে তাৰ ওপৰত মই যিমান পাৰোঁ বাঁহটো ঘূনে নাখাবৰ কাৰণে চেষ্টা চলাইছোঁ আৰু এতিয়ালৈকে মই কমপ্লেইন পোৱা নাই বাঁহটো ঘূনে খাইছে বুলি। গতিকে সেই ট্ৰিটমেণ্টটো